নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 যি 26500টা পদ আছে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই সমূহ হ'ব ফুল ডিটেইলছ আপোনালোকে গম পাব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই দিয়ে তেতিয়া আপোনালোকে বেলেগ কোনো ভিডিঅ' বা বেলেগ কোনো সোৱা দৰকাৰ নাই কাৰণ সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব সো সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে গম পাই যাব আৰু লগতে কি পঢ়িব লাগিব কেনেদৰে আপোনালোকে সিলেকশন লাভ কৰিব কেনেকুৱা প্লেন ষ্টেজি হ'ব কেতিয়াৰ পৰা এপ্লাই সমূহ হ'ব পাৰে সম্পূৰ্ণ আপডেট আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান মনোযোগ শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আপোনালোকে নিশ্চয় দেখিব যে এডিআৰ 3.0 26500টা পদ আপোনালোকৰ আহিবলগীয়া গৈ আছে বা অতি সোনকালে এডিআৰ 3.0 ভেকেন্সি আপোনালোকৰ কাৰণে আহিবলগীয়া হৈ আছে সো এডিআৰ 3.0 কে যদি অতি সোনকালে ভেকেন্সি আহিবলগীয়া হৈ আছে তেন্তে আপোনালোকে প্ৰিপাৰেচনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এডিআৰ 3.0 ক্ষেত্ৰত প্ৰিপাৰেচনসমূহ এতিয়াৰ পৰা কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফে এটা আপোনালোকৰ বাবে এডিআৰ 3.0 ক্ষেত্ৰত এটা বেষ্ট কোৰ্ছ প্ৰস্তুত কৰি লোৱা হৈছে সো যে কোৰ্ছটো আপোনালোকে বাই কৰিলে পঢ়া-শুনা ষ্টাডি কৰি দিয়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্ছ কৰা দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্ছৰ আন্ডাৰতে মেটেৰিয়েলছ বা ষ্টাডি মেটেৰিয়েলছ বা সকলোখিনি আমাৰ কোৰ্ছৰ আন্ডাৰতে লাভ কৰিব পাৰিব বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্ছ কৰা দৰকাৰ নাই সেকেন্ড কথা আছে আমাৰ যেটো কোৰ্ছ হয় কোৰ্ছটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে সো অফাৰটো সোনকালে শেষ হ'ব বেছি দিন নাই লিমিটেড টাইমৰ কাৰণে অফাৰ হয় সো আপোনালোকে সোনকালে গৈ বাই কৰি লওক সো বৰ্তমান 50% অফাৰ দি থকা হৈছে এতিয়ালৈ থাৰ্ড কোৱাৰ্টাৰ কেনেকৈ কোৰ্ছটো বাই কৰিব পাৰিব তাৰ কাৰণে আমাৰ যেটো হোৱাটছআপ নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9707829183 ইয়াৰ আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল তাৰ পিছত আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে হোৱাটছআপত মেছেজ কৰিব তেন্তে কল কৰিলেও হৈ যাব সো হোৱাটছআপত মেছেজ কৰিব 9707829183 আৰু ইয়াৰ এতিয়া এই কোৰ্ছটো আপোনালোকে কি লাভ কৰিব পাৰিব এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্ছ 2026 এণ্ড 2027 মেইনলি আপোনালোকে দেখিছে 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মিডিয়াম আসামিজ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়াম বলে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে এ টু জেড আপোনালোকে এনালাইসিস লাভ কৰিব পাৰিব আৰু কি সাবজেক্ট লাভ কৰিব মই আপোনালোকে ডিটেইলছত স্ক্ৰিনত দেখিব পাৰিছে হলো মই আপোনালোকক জনাই দিব বিচাৰিছো সোশ্যাল ষ্টাডি কমপ্লিট সিলেবাস কভাৰ কৰা হৈছে সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব আৰু বিশেষকৈ আপোনালোকে যেতিয়া কোৰ্ছটো বাই কৰি পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব কি লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে এটা লাভ কৰিব পাৰিব আপোনালোকে টেষ্ট পেপাৰ সো টেষ্ট পেপাৰো লাভ কৰিব পাৰিব সো নিজকে পৰীক্ষা কৰি চাব কিমান আপোনালোকে পাৰিছে বা কিমান দূৰ আপোনালোকে আগবাঢ়ি গৈছে আৰু তাৰ পিছত আপোনালোকে লাভ কৰিব PYQ PBS এৰ যিখিনি কোৱেশ্চন পেপাৰ সেইখিনি লাভ কৰিব লগতে এনসাৰ শিটটো লাভ কৰিব পাৰিব আৰু গোটেইখিনি আপোনালোকৰ ফুল লেন্থৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ লাভ কৰিব অল টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব সো আপোনালোকে এটা বিগ অপৰচুনিটি হয় সো এই কোৰ্ছটো সহায় যদি আপোনালোকে পঢ়া-শুনা ষ্টাডি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে আৰু এই কোৰ্ছটো বাই কৰিলে যদি পঢ়া-শুনা ষ্টাৰ্ট কৰে যদি ভালদৰে পঢ়ে তেন্তে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব কিয়নো কোৰ্ছটোৰ সকলোখিনি ষ্টাডি মেটেৰিয়েলছ বা এড কৰা আছে সো বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্ছ কৰা দৰকাৰ নাই আৰু যদি আপোনালোকে কোৰ্ছটো বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল আমি কোৰ্ছটো বাই কৰা প্ৰসেছ সকলোখিনি বুজাই দিয়া হ'ব বা কৈ দিয়া হ'ব আৰু বৰ্তমান আপোনালোকৰ কোৰ্ছটো 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে সো অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে এতিয়া হলো আপোনালোকৰ যেটো ডিটেইলছটো জনাই দিম বুলি কৈছো যে এডিআৰ 3.0 2026 বৰ্ষৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আপোনালোকে এপ্লাই সমূহ হ'ব পাৰে বা আপোনালোকে কি পঢ়িব পাৰিব বা কেনেদৰে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো মই সকলোখিনি কথা মই জনাই দিব বিচাৰিছো ইয়াত আপোনালোকে দেখিছে এডিআৰ 2026 when Assam Direct Recruitment আহিব বুলি ইয়াত উল্লেখ কৰিছে বিশেষকৈ আপোনালোকৰ এডিআৰ ক্ষেত্ৰত দুই ধৰণৰ থাকে এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4 ভেকেন্সিজ ক্ষেত্ৰত কিমান আহিব এটো বৰ্তমানকৈ উল্লেখ হোৱা নাই সো মই আপোনালোকক জনোৱা নাই অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন আৰু যেটো কোৱালিফিকেশ্যন ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক আগতেও জনাইছো এডিআৰ ক্ষেত্ৰত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব সো মিনিমাম 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো এপ্লাই কৰিব পাৰিব আৰু এপ্লাই মুহূৰ্ত আপোনালোকে দেখিব আছে অনলাইন যোগে এপ্লাই সমূহ কৰিব কোনো অফলাইন সিস্টেম নাই আপোনালোকে অনলাইন যোগে এপ্লাই সমূহ কৰি ল'ব পাৰিব আৰু সো এটা বিগ অপৰচুনিটি হয় আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যেটো এডিআৰ 2026 ৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ এডিআৰ ক্ষেত্ৰত আগতে দুবাৰ এক্সাম পাতিছে এবাৰ হৈছে 2022
2ত আৰু তাৰপিছত আপোনালোকে এতিয়া ৰিচেণ্ট যেটো এপইণ্টমেণ্ট দি গ'ল ADA 2.0 তাৰো এপইণ্টমেণ্টসমূহ হৈ গ'ল। চ' এতিয়া নেক্সট পৰ্যায়লৈ গৈ আছে অতি সোনকালে ADA 3.0 ভেকেঞ্চি আপোনালোকৰ বাবে আহিবলৈ গৈ আছে। চ' ভেকেঞ্চি আহিব বুলি অপেক্ষা কৰি থকাতকৈ এতিয়াৰ পৰা পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰা পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিবৰ কাৰণে আপোনালোকে প্ৰপাৰ আপোনালোকৰ গাইডেঞ্চ লাগিব, প্ৰপাৰ আপোনালোকে চিলেবাছ কভাৰ কৰিব লাগিব আৰু কমপ্লিট চিলেবাছৰ মতে আপোনালোকৰ যিমানখিনি টপিক থাকে সেই টপিকখিনি চাব লাগিব, সেই টপিকৰ পৰা যিখিনি সাব টপিক হয় সেইখিনি চাব লাগিব আৰু সেই সাব টপিকৰ পৰা যিমানখিনি আগতে কুৱেশ্যন আহিছে বা নিউলি যিখিনি কুৱেশ্যন আহিব পাৰে এইখিনি আপোনালোকে বিচাৰিব লাগিব, তেনেদৰে আপোনালোকে ষ্টাডি কৰিব লাগিব আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনিটো চাব লাগিবই আৰু বাকী টপিক ৱাইজত পঢ়িব লাগিব আৰু সেই সকলোখিনি আপোনালোকৰ টপিক বা সকলোখিনি সাব টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' সেই কোৰ্চটো যদি বাই কৰিলে পঢ়া শুনা ষ্টাডি কৰি দিয়ে তেন্তে আপোনালোকে ভালদৰে যদি পঢ়ে তেন্তে আপোনালোকে বেলেগ বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই আৰু 100% আপোনালোকে যদি ভালদৰে পঢ়ে চিলেকশ্যন লাভ কৰিব পাৰিব, কমপ্লিট যদি ভালদৰে পঢ়া শুনা কৰে আৰু চ' চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি বাই কৰিব বিচাৰে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকাই হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' যদি কোৰ্চটো বাই কৰিব বিচাৰে তেন্তে আমাৰ যিটো হোৱাটছএপ নাম্বাৰ হয় স্ক্ৰীনত আপোনালোকে তেনেকৈ দেখিব পাৰিছে 9707829180 আপোনালোকে তাত হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হয়, তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব এই কোৰ্চটো আৰু আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আৰু চ' যদি বাই কৰিব বিচাৰে বাই কৰিব পাৰে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে 50% অফাৰটো। চ' সোনকালে গৈ বাই কৰি লওক। আৰু গ্ৰেড 4 ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে দেখি হৈছে ADA there are 3 types of vacancy দিয়ে under গ্ৰেড 4 কেটেগৰী। ইয়াৰ 3 ধৰণৰ ভেকেঞ্চি থাকে, এটা হৈছে 8 পাছ, এটা হৈছে 10 পাছ আৰু 10 পাছ উইথ ITI কিন্তু পেপাৰ আপোনালোকৰ একেখনে হয়। 8 পাছৰ ক্ষেত্ৰত এখন বেলেগ হয় আৰু 10 পাছৰ ক্ষেত্ৰত আৰু ITI ক্ষেত্ৰত পেপাৰ একেখনে, কিন্তু যিসকলে ITI পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি থাকে, তেওঁলোকৰ মানে কাট অফটো অলপ কম যায় কিয়নো ITI ক্ষেত্ৰত আপোনালোকৰ বেলেগ এটা কাট অফ যায়। চ' পেপাৰ একেখনে কিন্তু কাট অফটো 2 ধৰণৰ যাব, এটা 10 পাছৰ চিম্পল 10 পাছৰ কাৰণে এটা বেলেগ কাট অফ যায় আৰু চিম্পল আৰু যিটো ITI থাকে 10 পাছ উইথ ITI থাকে SSLC উইথ ITI তাৰ ক্ষেত্ৰত এটা বেলেগ কাট অফ যোৱা দেখিবলৈ পোৱা যায়। চ' যিসকলে ITI পাছ কৰি থয় তেওঁলোকৰ কাৰণে ভাল অপৰচুনিটি থাকে কাৰণ তেওঁলোকে চিলেকশ্যন লাভ কৰা এটা বেছি সুযোগ থাকে। আৰু বাকী ক্ষেত্ৰত আপোনালোকে আগতে যিমানখিনি ভেকেঞ্চি আছে তাৰ ডিটেইলছখিনি তেনেকৈ দেখি হৈছে ADA 1.0 ক্ষেত্ৰত 8331টা গ্ৰেড 3 ক্ষেত্ৰত আহিছিলে ডিগ্ৰী লেভেলত আৰু 12 লেভেলত আহিছিলে 3690টা আৰু 10 লেভেলত আহিছিলে 1120টা আৰু 8 পাছত আহিছিলে 9000টা আৰু SSLC আহিছিলে 4300টা আৰু ঠিক তেনেদৰে বেচেলৰ ডিগ্ৰী ক্ষেত্ৰত গ্ৰেড 4 ADA 2.0 4055টা আহিলে আৰু ইয়াত ধুনীয়াকৈ দেখিব ডিটেইলছখিনি দেখিব পাৰিছে। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWD BD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত লাভ কৰিব পাৰিব আৰু বাকীখিনি ধুনীয়াকৈ দেখিব পাইছে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 2 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ডিটেইলছখিনি দেখিব পাইছে আৰু ইয়াৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰপাৰ ষ্টাডিসমূহ কৰিব লাগিব। তাৰ ক্ষেত্ৰত প্ৰপাৰ ষ্টাডি কৰিবৰ ক্ষেত্ৰত আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনা ষ্টাডি কৰিব পাৰে আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই, সকলোখিনি কণ্টেণ্টৰ পৰা সকলোখিনি ষ্টাডি মেটেৰিয়েলৰ পৰা আমাৰ কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব আৰু কোৰ্চটো ভালদৰে পঢ়ে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু কোৰ্চটো বৰ্তমান আপোনালোকে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়, অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব লাগিব আৰু বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছএপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180 হোৱাটছএপত মেছেজ কৰিলে হ'ল হাই বুলি, আমি বাই কৰা প্ৰচেছ বুজাই দিম আৰু অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে